দবকাৰ শিলৰ চান্দি কামাল আহমেদৰ দপদপনি দবকাত কৰ ফাঁকিৰ বিশাল নেটৱৰ্ক কোনে কামাল আহমেদ ৰাজনৈতিক নেতাৰ নাম লৈ গুণ্ডাগিৰি কৰ ফাঁকিৰে দৈনিক শ শিলৰ ট্ৰাকৰ অবৈধ সৰবৰাহ দবকা বন বিভাগৰ মৌনতাৰ আঁৰত কি ৰহস্য অৱশেষত আৰক্ষীৰ জালত কামাল আহমেদ কাৰ আশীৰ্বাদত দবকাত চলিছে শিলৰ বৃহৎ সিন্ডিকেট দৈনিক শ শিল ভৰ্তি ট্ৰাকৰ চলাচল চৰকাৰী ৰাজহৰ কোটি কোটি টকা ফাঁকি মন্ত্ৰী বিধায়কৰ নাম লৈ কাৰ বুকুত কঁপনি তুলিছে এগৰাকী তথাকথিত মাফিয়াই দবকাৰ শিলৰ ডন কামাল আহমেদ এতিয়া পিঞ্জৰাত দবকাৰ বন বিভাগৰ নাকৰ তলেৰে চলিছিল শিলৰ বিশাল সাম্ৰাজ্য কাৰ আশীৰ্বাদত ইমান দিনে দপদপাই আছিল এজন তথাকথিত প্ৰভাৱশালী ব্যক্তি মন্ত্ৰী বিধায়কৰ নাম লৈ কাৰ বুকুত কঁপনি তুলিছিল এগৰাকী কামাল আহমেদে চৰকাৰী ৰাজহৰ শ কোটি টকা ফাঁকি দি চলা শিলৰ এই ৰমৰমীয়া বেপাৰৰ এতিয়া কেনেকৈ হল জবনি কাপাত আজি আমাৰ এই বিশেষ প্ৰতিবেদন দবকাৰ শিল মাফিয়াৰ পতন কোনে কামাল আহমেদ কেৱল এজন শিলৰ ব্যৱসায়ী নে এজন ভয়ংকৰ মাফিয়া অভিযোগ অনুসৰি দবকা অঞ্চলত কামাল আহমেদ মানে আছিল এক আতংক চৰকাৰী নিয়মক বুঢ়া আঙুলি দেখুৱাই দৈনিক শ শিল ভৰ্তি ট্ৰাক চলাই আহিছে এইগৰাকী কামালে কিন্তু এই শক্তি তেওঁক পালে ক'ৰ পৰা ৰাজনৈতিক আশীৰ্বাদ নে নেপথ্যত আন কোনোবা অভিযোগ উঠিছে যে কামাল আহমেদে নিজৰ অবৈধ সাম্ৰাজ্য ৰক্ষা কৰিবলৈ ঢাল হিচাপে ব্যৱহাৰ কৰিছিল ৰাজনীতিকক বিভিন্ন সময়ত মন্ত্ৰী বিধায়কৰ নাম লৈ সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি চৰকাৰী বিষয়াকো ধমক দিয়াৰ গুৰুতৰ অভিযোগ আছে এজন কামালৰ বিৰুদ্ধে দবকাত কৰ ফাঁকিৰ বিশাল নেটৱৰ্ক প্ৰতিদিনে শ শিলৰ ট্ৰাক পাৰ হৈ যায় কিন্তু চৰকাৰী কোষাগাৰলৈ নাযায় এটকাও দবকাৰ বন বিভাগৰ চকুৰ সন্মুখেৰে চলি থকা এই কৰ ফাঁকিৰ মহানায়ক আছিল এই কামাল আহমেদ বৰ্তমান দবকা আৰক্ষীৰ দুদিনীয়া জিম্মাত আছে কামাল আহমেদ আৰক্ষীৰ জেৰাত এতিয়া কেইবাজনো বিগ ফিছৰ নাম ওলাই পৰাৰ সম্ভাৱনা আছে কিন্তু প্ৰশ্ন হয় বন বিভাগে সঁচাকৈয়ে শিল মাফিয়াক নাকি লগাব পাৰিবনে নে পুনৰ ৰাজনৈতিক প্ৰভাৱত মুকলি আকাশৰ তললৈ আহি আৰম্ভ কৰিব শিলৰ লুণ্ঠন নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ